পাকিস্তানে বন্ধ করেছে আকাশী পথ। খুব কম সংখ্যক উড়াজাহাজৰ বাবেহে আছে অনুমতি। পিছে ভাৰতৰ বাবে পাকিস্তানৰ আকাশী পথ সম্পূৰ্ণৰূপে বন্ধ। বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পাছত সন্ত্ৰস্ত পাকিস্তানে ৰিস্ক ল'ব বিচৰা নাই। ভাৰতকতো সামান্য বিশ্বাসতো ল'ব বিচৰা নাই পাকিস্তানে। ২৭ ফেব্ৰুৱাৰীৰ পাকিস্তান চৰকাৰৰ কঠোৰ সিদ্ধান্তত এতিয়া সমস্যাত পৰিছে ভাৰত। পাক আকাশী পথ ব্যৱহাৰ কৰিব পৰা নাই ভাৰতীয় বিমানে। পশ্চিমলৈ উৰা মৰাত বাধা ভাৰতীয় বিমানৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপ মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰলৈ প্ৰতি সপ্তাহে এয়াৰ ইণ্ডিয়াৰ ১০০খন বিমান উৰা মাৰে। পাকিস্তানৰ বাধাৰ পাছত বহু দূৰ ঘূৰিবলগীয়া হৈছে ভাৰতীয় বিমান। ইউৰোপৰ যিকোনো ৰাষ্ট্ৰলৈ উৰা মাৰিবলৈ ৰ'বলগীয়া হৈছে আৰৱত। ব্যৱহাৰ কৰিবলগীয়া হৈছে আৰৱৰ আকাশী পথ। ল'বলগীয়া হৈছে অন্য পথ। আমেৰিকালৈ উৰা মাৰিলেও একেই অৱস্থা। ফলস্বৰূপে যাত্ৰাৰ বাবে প্ৰয়োজন হৈছে অধিক সময়ৰ, ঘূৰিব লগা বাবে সন্মুখীন লোকচানৰ। এতিয়া এই সমস্যাৰ কেতিয়া ওৰ পৰিব সেয়া নিৰ্ভৰ কৰিব ভাৰত পাক দুই দেশৰ বৈদেশিক নীতিৰ ওপৰত। নিউজ ডেস্ক, প্ৰাগ নিউজ।